নমস্কাৰ ওয়েলকাম ব্যাক ওয়ান্স अगेन আজি আমাৰ ম্যাথমেটিক্স ক্লাসটো যেহেতু আমি স্টার্ট কৰিছিলো আপোনালোকে যদি সোৱা নাই চাই লব লাষ্ট ক্লাছত আমি HCF আৰু LCM পাৰ্ট 2 স্টার্ট কৰিছিলো উইথ এ কুইক ইন্ট্ৰোডাকশন আৰু কিছুমান প্ৰবেবল কোৱেশ্চনছ আমি চাইছিলো সো আজি আহক সেম আজি আমি কন্টিনিউ কৰিম LCM আৰু HCF ৰ বাট কিছুমান অলপমান হাই লেভেল কোৱেশ্চনছ আজি আমি সলভ কৰিম ঠিক আছে সো আজি ফাৰ্স্ট কোৱেশ্চনটো যদি চাই So, এইবিলাক বহুত probable questions এবোৰ upcoming যদি exams বিলাকৰ কাৰণে so সেই কাৰণে এই questions বোৰ আপোনালোকে প্ৰেক্টিস কৰাটো বহুত দৰকাৰী so সেই কাৰণে আজি আহক স্টাৰ্ট কৰিছো two numbers are in the ratio 3:4 so দুটা নাম্বাৰ দিয়া গৈছে কিমান আমাৰ ৰেশিও দিয়া গৈছে 3:4 now আমাক কি দিছে যে LCM is 84 LCM টো কোৱা হৈছে যে LCM হৈছে 84 so now আমাক কি দিছে what is the greater number so definitely এই ৰেশিওটো আপোনালোকে দেখিলে গম পাব যে 3:4 যেহেতু আছে সো এই নাম্বাৰটোৱে গ্ৰেটাৰ নাম্বাৰটো হ'ব ৰাইট ঠিক আছে সো নাও আগৰ ক্লাছতে মই অলৰেডি LCM HCF গুটেখিনি বুজাইছো কি হয় কেনেকৈ উলাব লাগে সো মই যদি এই দুটা ডিজিট 4 আৰু x আৰু 3x বুলি ধৰি লৈছো ঠিক আছে সো ইয়াৰ LCM টো একচুয়ালি কি হ'ব এই দুটাৰ সো LCM টো কি যোনটো কমন আৰু বাকি যোনগিটা ৰিমেইনিং হেগিটাৰ মাল্টিপল ৰাইট So, यार common আৰু multiple to যদি মই multiple কৰো 4 3 is 12 আৰু যোনটো x আমাৰ common আছিলে মানে 12x is the LCM. So now আমাৰ যেহেতু কি কৈছে 12x টো আমাক দিয়া গৈছে যে LCM is 84. So ইয়াৰ পৰা মই এটা ভ্যালু পাই যাম নে x ৰ ভ্যালু কো 12 7 is 84 correct. So ইয়াত now এতিয়া এই x টো মই ইয়াত just বহাই দিম এটা হৈ গল 21 আৰু আনটো হৈ গল 28 সো কোনটো ডাঙৰ হৈ যাব 28 টো আমাক কি হদিছে যেহেতু ডাঙৰ নাম্বাৰটো হদিছে 28 সো এই কাৰণে অপচনটো কি হৈ যাব আমাৰ অপচনটো হৈ যাব অপচন নাম্বাৰ 328 ঠিক আছে ভেৰি ইজি ওকে এনেকৈ আপোনালোকে এই সলভ কৰিব লাগিব বুজিলে LCM টো কেনেকৈ উলাব লাগে যেতি ৰেশিও দিয়া যায় কিবা যদি আছে আপোনালোকে মোক কমেন্ট সেকশনত জনাব নেক্সট ক্লাছত মই হেতু এড্ৰেছ কৰি দিম ঠিক আছে নেক্সট The greatest four-digit number which is exactly divisible by each one of the number 12, 18, 21 and 28. So, আমাৰ কি হৈছে যে greatest four-digit number. So, আপোনালোকে যদি ভাবে যে greatest four-digit number কি 1, 2, 3, 4. এইটোৱে হৈ গল নে সবতকে greatest four-digit number কাৰণ ইয়াৰ পিছত 5 digit হৈ যাব 10,000 টো. So, now কি কৈছে যে এই গুটেইটাৰে কমন হ'ব লাগিব মাল্টিপল টো মানে কি আমাক LCM টো উলাব কৈছে হয়নে আৰু কৈছে কি গ্ৰেটেষ্ট 4 ডিজিট নাম্বাৰ যোনটো এই গুটেইটা দি ডিভিজিবল হয় মানে কমন মাল্টিপল হ'ব লাগিব এই গুটেইটাৰ সো মই এতিয়া ফাৰ্স্ট কি কৰিম যে আমি ফাৰ্স্ট 12 18 21 আৰু 28 ৰ LCM টো মই উলাই লম ঠিক আছে মই এই গুটেই LCM টো নোলাও মই অলৰেডি আপোনালোকে নিজে কৰি চাব সো LCM টো একচুয়ালি কি হৈ যায় 252 উলাই ঠিক আছে LCM 252 উলাই এই গুটেইটাৰ নাও এতিয়া আমি কি কৰিব লাগিব এই যোনটো কমন মাল্টিপল পাইছো এটো দি মই এই যোনটো হাইয়েস্ট 4 ডিজিট নাম্বাৰ আছে হেতুক মই জাস্ট ডিভাইড কৰিম ডিভাইড কৰাৰ পিছত যোনটো ৰিমাইন্ডাৰ হ'ব সেই ৰিমাইন্ডাৰটোৰ পৰা মই ইয়াক যদি মাইনাস কৰি দিও হে তেতিয়া আমাক এই কমন মাল্টিপলটো পাই যাম যোনটো খুদিছে যে গ্ৰেটেষ্ট 4 ডিজিট নাম্বাৰ যোনটো এই গুটেইটো দি যায় গুটেই গিটা দি ডিভাইড হয় সো মই যদি এটো ফাৰ্স্ট ডিভাইড কৰো এতিয়া 252 4 নহব 3 দি হ'ব 252 into 3 6 15 5 1 7 56 so 756 ইপিনে 3 ইপিনে 4 আৰু ইপিনে 2 2439 so 2439 টো এতিয়া আকৌ ডিভাইড কৰিম 252 definitely 9 দিয়ে যাব 18 1 45 6 4 18 22 so 2268 ইয়াৰ পৰা আমাৰ থাকিলে কি 1 ইয়াৰ নেক্সট থাকিলে আমাৰ 7 আৰু ইপিনে থাকিলে আমাৰ 1 171 থাকি গল আমাৰ ৰিমাইন্ডাৰ ঠিক আছে সো মই এটা যি কৈছিলো যে আমি ইয়াক এতিয়া জাস্ট এই ৰিমাইন্ডাৰটো মাইনাস কৰি দিম যোনটো আমাৰ গ্ৰেটেষ্ট 4 ডিজিট নাম্বাৰ 171 সো ইয়াৰ পৰা আমি পাই গলো 8289 so আমাৰ অপচন কি হৈ যাব 9828 so অপচন নাম্বাৰ 1 ঠিক আছে বুজিলে এটো so এনেকে হয়তো আপোনাক কি ক'ব পাৰে লিষ্ট 4 ডিজিট নাম্বাৰো দিব পাৰে
সো তেতিয়া আপোনালোকে কি কৰিব লাগিব যে লিষ্ট 4 ডিজিট নাম্বাৰ কি হয় লিষ্ট 4 ডিজিট নাম্বাৰটো হৈ যাব আমাৰ 1000 হয়নে সো তেনেকৈ আপোনালোকে ৰিমাইন্ডাৰটো প্লাস কৰিব কাৰণ কেলে মাইনাস কৰিলে হেতু আকৌ 3 ডিজিটত আহি যাব হয়নে সো হে কাৰণে আপোনালোকে কি কৰিব যেতিয়া লিষ্ট ডিজিটটো হদে যে লিষ্ট কমন লিষ্ট 4 ডিজিট নাম্বাৰ যেনিবা ইয়াত হদিছিলে সো মই তেতিয়া হয়তো কি কৰিলহেতেন এই যোনটো ৰিমাইন্ডাৰ হৈছে হেতু মই প্লাস কৰিব লাগিব কাৰণ মাইনাস কৰিলে হেতু 3 ডিজিট হৈ যাব যোনটো আমাৰ খুদা নাই ঠিক আছে সো এটো বুজিলে হয়তো সো কিবা যদি আছে জানিবলে কমেন্টত জনাব সো এনেকুৱা কোৱেশ্চনছ বো আপোনাকে সলিউশনটো কৰিব লাগিব ঠিক আছে বুজিলে এটো নেক্সট Three numbers are in the ratio 1:2:3. So, তিনটা number দিয়া গৈছে 1:2:3. আৰু আমাক কি দিয়া গৈছে যে HCF টো কিমান হয়? HCF টো হৈ গল 12. মানে highest common factor. মানে common টো যোনটো হ'ব এটো হৈছে 12. So, ইয়াত হদিছে আমাক numbers টো কিমান? এটো very easy. So, ইয়াত মই যদি ধৰি লওঁ এইগিটা x, twice x আৰু thrice x. So, তিনটা number যিহেতু 1:2:3 ratio আছে So, মই এটো কি কৰিলো x ৰ হেইট লৈ গলো So, now HCF টো আমাক কি দিয়া গৈছে 12 HCF মানে কি সকলোৱে জানে ফাৰ্স্ট ক্লাছত মই কৈছিল যে যোনটো কমন হ'ব তো মানে x = কিমান 12 HCF কাৰণ x টোৱে হ'ব ইয়াৰ এই তিনটাৰে কমন টো HCF So, HCF টো আমি কি পাই গলো 12 এ পাই গলো So, এতিয়া এটো নাম্বাৰ যদি বহাই দি ইয়াত থাকিলে 12 12 24 আৰু ইয়াত 36 so 12 24 আৰু 36 so ইয়াৰো কি অপচন কি হৈ যাব অপচন নম্বৰ 1 ঠিক আছে নেক্সট a bell rings every 8 minutes so এটা মানে যেনিবা স্কুলৰ যেনিবা কল বেল তো যেতিয়া আপোনালোকৰ স্কুলত পঢ়ি থাকে তেতিয়া every bell মাৰে every class so every bell every 8 minutes at he bell to মাৰে যেনিবা ঠিক আছে then কি কৈছে a second bell gives every 6 minutes 6 minutes পিছত আকৌ বেলেগ এটা বেল বাজে ঠিক আছে then 3 নম্বৰ বেল এটা আছে যোনটো every 9 minutes বাজে ঠিক আছে then if all the 3 bell ring at same time at 9 o'clock মানে 9টা বজাত হে তিনটা বেল একেলগতে ring হয় ঠিক আছে যেহেতু বেলেগ বেলেগ ডিউৰেচনৰ মৰে মৰে এই তিনটা বেল বাজে সো এটা 8 মিনিটত আছে এটা 6 মিনিটত আছে আৰু আনটো কি 9 মিনিটত আছে বাট কি কৈছে 9টা বজাত কি হে তিনটা একেলগে বাজে ওকে নাও কি কৈছে if all the 3 bell rings at 9 o'clock in the morning how much minutes will they ring together so after how much minute মানে আকৌ কিমান দেৰি পিছত আকৌ তেখেত মানে এই তিনটা বেলে আকৌ মানে বাজিব একেলগে বুলি হদিছে সো হেতু কাৰণে আমি কি কৰিব লাগিব এনেকুৱা কোৱেশ্চন বো আহিলে আপোনাকে ইয়াৰ এলসিএম টো উলাব লাগিব সো 8 6 যোনগিটা আমাক দিছে ডিউৰেচন 8 6 আৰু 9 ইয়াৰে আপোনাকে এলসিএম টো উলাই দিলে আপোনাকে নেক্সট কিমান দিন দেৰি মুৰত বাজিব একেলগে হেতুৱে আপোনাকৰ হৈ যাব আনসাৰ সো ইয়াত মই যদি কুইকলি চাও 2 2 থাকিলে 3 to the আপনি 3 আৰু 2 তো 2 কেটা আছে তিনটা আৰু 3 স্কয়াৰ so 9 into 8 9 8 is 72 so 72 minutes er pisot ako মানে এই তিনটা বেল বাজিব সো অপশন টো কি হৈ যাব অপশন নাম্বার 1 সো ইয়াত আৰু হয়তো এনেকুৱা কোৱেশ্চন আহিব পাৰে কি 9টা যেহেতু বাজিছে সো কোনটো টাইমত আকৌ বাজিব তেতিয়া আপোনাক কি কৰিব লাগিব এই 72 মিনিটস টো ইয়াৰ লগত প্লাস কৰিব লাগিব তো ইয়াৰ পৰা আপোনাক 60 প্লাস 12 মানে 9টা পৰা 60 মিনিটস 10টা বাজিলে মানে 10টা 12 মানে 10টা 12 আকৌ এই তিনটা বেল আকৌ একেলগে বাজিব হয়তো কেতিয়াবা টাইমটো হদি দিব পাৰে সো এতিয়া যেহেতু 72 মিনিটস পাইছে হেতু আপোনাকে জাস্ট কনভার্ট কৰি দিব টাইম লাগে ঠিক আছে বুজিলে নেক্সট কোৱেশ্চন 3 companies of soldier containing 120 192 and 144 soldier so তিনটা কোম্পানি মানে তিনটা হয়তো বেলেগ বেলেগ তেওঁলোকৰ হেৰি আছে ৰেজিমেন্ট আছে so তিনটা কোম্পানি পৰা 120 192 আৰু 144 soldiers আছে
are to be broken down into smaller groups. So তেওঁলোকক কি কৰিব লাগে গ্ৰুপত ভাগাই দিব লাগে into smaller groups such that each contains soldiers from one company only. মানে সেই গ্ৰুপটোত অকল মানে A B C যদি মই লৈ লওঁ এই গ্ৰুপ গিটাত অকল হে A গ্ৰুপটোত অকল A soldiers খিনিয়ে থাকিব B গ্ৰুপটোতো B soldiers খিনিয়ে থাকিব হেতুৱে কৈছে and all groups have equal number of soldiers. কি কৈছে ইয়াতো তিনটাতে ইকুৱেল হ'ব লাগিব বুলি কৈছে so what is the least number of groups form so আমাৰ কি হদিছে least number of groups কিমানটা ফৰ্ম হ'ব আমাৰ হেতুৱে হদিছে so এনেকুৱা কোৱেশ্চনত যদি ভাবে কি হদিছে যেহেতু কি হৈছে গুটেইটা একে হ'ব লাগিব আৰু সবতকে লিষ্ট হ'ব লাগিব so আপোনাকে যদি চাই যেহেতু গুটেইটা ইকুৱেল হ'ব লাগিব মানে কি গুটেইটা কমন হ'ব লাগিব ৰাইট so যেহেতু কমন হ'ব লাগিব এতিয়া আমি কি কৰিব লাগিব ফাৰ্স্ট আমি ইয়াৰ HCF টো লাভ লাগিব কাৰণ যেহেতু গুটেইটা ইকুৱেল হয় আৰু কমনো হ'ব লাগিব so হে কাৰণে কি কৈছে আমি ফাৰ্স্ট ইয়াৰ HCF টো লাই লও ঠিক আছে 260 230 215 35 next 192 তেনেকে চাও 192 2 2 9 ja 18 2 6 ja 12 2 4 ja 8 2 8 ja 16 24 12 2 6 2 3 আৰু ঠিক তেনেকৈ 144 2 7 2 36 2 18 2 9 then 3 3 so ইয়াৰ HCF টো কি হৈ যাব আপোনাকে যদি ইয়াৰ গুটেখিনি হেই কৰে তেতিয়া আমাৰ ইয়াৰ পৰা আমাৰ কি হৈ যাব HCF টো যদি চাই ইয়াৰ HCF টো যদি চাই 2 2 2 হয়নে 2 2 then ইয়াতো 2 ইয়াতো আছে 2 আকৌ তিনটা 2 ৰাইট আকৌ 2 হবনে নহব কাৰণ ইয়াত আছে ইয়াত নাই হয়নে নেক্সট কি হ'ব 3 হ'ব 3 3 আৰু ইয়াতো এটা 3 so তিনটা 2 আৰু এটা 4 HCF টো আমি কি পাই গলো তিনটা 2 আৰু এটা 3 ঠিক আছে so এপিনে থাকিলে 8 8 3 is 24 so 8 24 হৈ গল আমাৰ HCF টো ঠিক আছে নাও এটো যেহেতু আমাক কি কৈছিলে কি তেওঁলোকক গুটেইটা কি এটা স্মল গ্ৰুপত বনাই দিব লাগিব আৰু আমাক সুধিছে কি লিষ্ট নাম্বাৰ অফ গ্ৰুপস কেটা ফৰ্ম হ'ব লাগিব সো মানে এতিয়া আমি হে 24 টো দি HCF যোনটো কমন ফ্যাক্টৰ টো দি এই গুটেইটাক আমি ফাৰ্স্ট ডিভাইড কৰিম ডিভাইড কৰিলে আমি গম পাই যাম কি কেটা একচুয়ালি বনিব কাৰণ যেহেতু গুটেইটা ইকুৱেল হ'ব লাগিব সো এতিয়া মই যদি 120 24 দি ডিভাইড কৰিম ঠিক তেনেদৰে 192 কো 24 দি ডিভাইড কৰিম আৰু 144 কো মই 24 দি ডিভাইড কৰিম ঠিক আছে তেতিয়া আমি উলাই যাম কি এই গুটেইটা কিমানটা মানে সৰু সৰু গ্ৰুপছত ইকুৱেলত আমি ভগাব পাৰি ঠিক আছে সো 24 5 জাৰ 120 তাছত 24 into 8 কৰিলে 192 আৰু 24 6 কৰিলে 144 so 5 8 আৰু 6 মানে কি কৈছে যেহেতু কমনৰ পৰা এতিয়া আমি মানে কি কৈছে এই যোনটো কোম্পানী আছিল এটোক আমি পাঁচটা ভাগত ভাগ কৰিব পাৰো আৰু ঠিক তেনেদৰে এটোক আমি আঠটা ভাগত ভাগ কৰিব পাৰো আৰু 144 টো ছটা ভাগত ভাগ কৰিব পাৰো যাতে গুটেইটাতে ইকুৱেল নাম্বাৰ অফ পিপল থাকে যোনটো 24 টা ঠিক আছে এতিয়া আমি জাস্ট প্লাস কৰি দিলে হল 8 plus 6 plus 5 আমাৰ কিমান হৈ যাব এপিনে আমাৰ 19 13 আৰু এপিনে 3 সো আমাৰ আনসাৰ কি হৈ যাব আমাৰ আনসাৰ হৈ যাব 19 সো অপশন নাম্বাৰ 3 সো 19 টা গ্ৰুপছত আমি এই লিষ্ট নাম্বাৰ অফ গ্ৰুপ যেহেতু কৈছে সো লিষ্ট নাম্বাৰ অফ গ্ৰুপস কিমান হ'ব 19 টাত আমি এই গুটেই তিনটা কোম্পানী আমি ভঙাই দিব পাৰিম ঠিক আছে বুজিলে এটো Okay, so এনেকুৱা questions বো আহা দেখা গৈছে যত মানে HCF নে LCM এইবিলাক কোন ধৰিব নোৱাৰে বাট যেতিয়া এইবিলাক কয় কি কমন বা লিষ্ট ঠিক আছে তো তেতিয়া আপোনাকে HCF নে LCM এইবোৰ আপোনাকে চাব লাগিব ঠিক আছে নেক্সট এটো এটা মোৰ ফালৰ পৰা এটা প্ৰেক্টিস কোৱেশ্চন দিছো ৰেশিও হয়
ৰেচিঅ' 3:4 দিছে আৰু HCF টো দিয়া আছে 5 আমাক কি ওলাব গৈছে LCM টো ওলাব গৈছে সো এটো এবাৰ ট্ৰাই কৰি চাব আৰু আমাক কমেন্ট সেকশনত জনাব ঠিক আছে সো আশা কৰিলো আজি ক্লাসটো ভাল লাগিলে যদি ভাল লাগিলে লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু যদি কিবা সুধিব লগা আছে কমেন্ট সেকশনতো জনাব ঠিক আছে নেক্সট ক্লাসত আৰু আমি কিছুমান এনেকুৱা কোৱেশ্চনছ ট্ৰাই কৰিম সো আনটিল দেন থ্যাংক ইউ ভেৰি মাচ বাই বাই